যে এনআৰচিখন কেৱল বিদেশীক ভাৰতীয়কৰণ কৰা এক দলিলতে পৰিণত হ'ল। আমাৰ কথা স্পষ্ট যে বিদেশীৰ কোনো ধৰ্ম নাই, বিদেশীৰ কোনো জাতি নাই। বিদেশীক পুলিয়ে পোখাই উঘালি অসম ভূমিৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু নহ'লে অসমীয়া জাতিৰ কিন্তু কেতিয়াও অস্তিত্ব ভৱিষ্যতলৈকে জীৱিত হৈ নাথাকিব। কাৰণ অসমৰ বাহিৰত অসমীয়া জীয়াই থাকিবলৈ কিন্তু কোনো ঠাই নাই। অসমৰ ভূমি সুৰক্ষিত হ'বৰ কাৰণে, অসমৰ সংস্কৃতি সুৰক্ষিত হ'বৰ কাৰণে, অসম যাতে থলগিৰি মানুহৰ কাৰণে অনাদি অনন্ত কাললৈকে সুৰক্ষিত হয়, তাৰ কাৰণে অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ জৰিয়তে অসম এখন জনজাতীয় ৰাজ্য হোৱাটো কামনা কৰি আহিছে। আৰু চৰকাৰখনক এটা কথা সকিয়নি প্ৰদান কৰিছোঁ যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁলোকে যাতে ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ নকৰে। নিৰ্বাচন আহিলে দেখা যায় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰসংগটো প্ৰাণ পাই উঠে। 26ৰ নিৰ্বাচন সমাগত আৰু 26ৰ নিৰ্বাচন প্ৰাকমুহূৰ্তত পুনৰ জনজাতিকৰণৰ প্ৰসংগতে প্ৰাণ পাই উঠিছে। আৰু চুতীয়া জনগোষ্ঠীয়ে যিহেতু দীৰ্ঘদিন ধৰি জনজাতি প্ৰসংগটোত পাত মাতি আহিছে, প্ৰসংগটোত কি ক'ব আপুনি? চাওক, অসম হৈছে উত্তৰ পূব ভাৰতৰ বৈচিত্ৰ্যময় জনসংখ্যা আৰু বৈচিত্ৰ্যময় সংস্কৃতিৰে ভৰপূৰ এখন ৰাজ্য। এই অসম ভূমিত বিভিন্ন জাতি জনগোষ্ঠী আৰু সংস্কৃতিৰ মিলনভূমি হিচাপে পৰিগণিত হৈছে। আৰু এই অসম ভূমিলৈ জীৱন জীৱিকাৰ সন্ধানত বিভিন্ন ধৰণৰ মানুহৰ বহিৰাষ্ট্ৰই হওক বা বহিৰাজ্যৰ পৰাই হওক বিভিন্ন মানুহৰ প্ৰব্ৰজন ঘটিছে। আৰু এই প্ৰব্ৰজনৰ ফলত অসম ভূমিত পানী, বায়ু, বতাহ আৰু আকাশ আমাৰ জলবায়ুত ব্যাপক পৰিৱৰ্তনৰ সূচনা হৈছে। ফলত থলগিৰি মানুহবিলাকৰ জীৱন জীৱিকাত বিভিন্ন ধৰণৰ অসুবিধাৰ সন্মুখীন হোৱা ইতিমধ্যে পৰিলক্ষিত হৈছে। গতিকে এই মানুহবিলাকৰ ভৱিষ্যত সুৰক্ষিত হ'বৰ কাৰণে, অসমৰ ভূমি সুৰক্ষিত হ'বৰ কাৰণে, অসমৰ সংস্কৃতি সুৰক্ষিত হ'বৰ কাৰণে, অসম যাতে থলগিৰি মানুহৰ কাৰণে অনাদি অনন্ত কাললৈকে সুৰক্ষিত হয়, তাৰ কাৰণে অসমৰ 6 জনগোষ্ঠীয়ে জনজাতিকৰণৰ জৰিয়তে অসম এখন জনজাতীয় ৰাজ্য হোৱাটো কামনা কৰি আহিছে। আৰু কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰৰ ওচৰত বিভিন্ন সময়ত দাবী উত্থাপন কৰি আহিছে। কিন্তু অত্যন্ত পৰিতাপৰ কথা যে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে এই বিষয়টো কেৱল ৰাজনৈতিক ইছ্যু হিচাপে এতিয়ালৈকে ব্যৱহাৰ কৰি আহিছে। আৰু শেহতীয়াকৈ লোকসভাত সোধা এক প্ৰশ্নৰ উত্তৰত জনজাতীয় পৰিক্ৰমা মন্ত্ৰীজনে ক'লে যে অসমৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰতিবেদন এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা নাই। এই কথাটোত আমি চুতীয়া যুৱ সন্মিলন অসমে অত্যন্ত ক্ষোভিত হৈছোঁ আৰু চৰকাৰখনক এটা কথা সকিয়নি প্ৰদান কৰিছোঁ যাতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো তেওঁলোকে যাতে ৰাজনৈতিক আহিলা হিচাপে ব্যৱহাৰ নকৰে আৰু অতি সোনকালে তেওঁলোকে ৰাজ্য চৰকাৰৰ প্ৰতিবেদন প্ৰেৰণ কৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰি অসম থলগিৰি মানুহৰ কাৰণে অনাদি অনন্ত কাললৈ সুৰক্ষিত কৰিব লাগে। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ এটা বিশেষ সিদ্ধান্তই সমগ্ৰ ৰাজ্যত তোলপাৰ লগাইছে। বিশেষকৈ যিটো কথা তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 2014 চনৰ 31 ডিচেম্বৰলৈকে যিখিনি বিদেশী হিন্দু ধৰ্মাৱলম্বী লোক অসমত বাহৰ পাতি আছে, তেওঁলোকৰ বিৰুদ্ধে যি বিদেশী সম্বন্ধীয় যিসমূহ গোচৰ আছিল, গোচৰসমূহ প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সন্দৰ্ভত চুতীয়া যুৱ সন্মিলনৰ প্ৰতিক্ৰিয়া কি হ'ব? না, আটাইতকৈ আশ্চৰ্যজনক কথাটো যেতিয়া চৰকাৰখনে আমাক সদায় ঠগি আহিছে আৰু বিদেশী সমস্যাটো জ্বলন্ত সমস্যা হিচাপে অসমত প্ৰতিপন্ন হৈ আহিছে। এই সময়ত অসম ভূমিত বসবাস কৰা প্ৰত্যেকজন থলগিৰি মানুহে ভাবিছিল যে এনআৰচিৰ উন্নীতকৰণৰ জৰিয়তে বিদেশী সমস্যাটো সাময়িকভাৱে সমাধান হ'ব। কিন্তু পিছত দেখা গ'ল যে এনআৰচিখন কেৱল বিদেশীক ভাৰতীয়কৰণ কৰা এক দলিলতে পৰিণত হ'ল। গতিকে ৰাইজৰ প্ৰচুৰ প্ৰত্যাশাৰ বিপৰীতে এনআৰচিখন এখন পেলনীয়া এখন কাগজতে ৰূপান্তৰিত হ'ল। গতিকে এই সময়ত আমি শেহতীয়াকৈ দেখিবলৈ পালোঁ যে চৰকাৰখনে বেদখলমুক্ত কৰি এক প্ৰকাৰ বিদেশীৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে। আকৌ আনফালে বিদেশী ন্যায়াধীকৰণত চলি থকা গোচৰ প্ৰত্যাহাৰৰ জৰিয়তে তেওঁলোকে কিন্তু হিন্দু বিদেশীসকলক অসমত সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিছে। আমাৰ কথা স্পষ্ট যে বিদেশীৰ কোনো ধৰ্ম নাই, বিদেশীৰ কোনো জাতি নাই। বিদেশীক পুলিয়ে পোখাই উঘালি অসম ভূমিৰ পৰা বহিষ্কাৰ কৰিব লাগে আৰু নহ'লে অসমীয়া জাতিৰ কিন্তু কেতিয়াও অস্তিত্ব ভৱিষ্যতলৈকে জীৱিত হৈ নাথাকিব। কাৰণ অসমৰ বাহিৰত অসমীয়া জীয়াই থাকিবলৈ কিন্তু কোনো ঠাই নাই। আৰু এটা কথা সকলোৰে এতিয়া চৰ্চিত হৈ আছে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ পেলাই সকলোৱে ইতিমধ্যে বিভিন্ন জল সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৱে নামনি অসমলৈ বিশেষকৈ ভাবুকি কঢ়িয়াব পাৰে, ভাবুকি সৃষ্টি কৰিব পাৰে। আৰু শেহতীয়াকৈ তেনেকুৱাই বহুকেইটা উমান পোৱা গৈছে। নহয়, আপুনি চাওক, শেহতীয়াভাৱে আজি বিভিন্ন দল সংগঠনে বহু ধৰণৰ প্ৰতিবাদ, বিভিন্ন ধৰণৰ আলোচনা বিলোচনাক একদম কুঠাৰঘাত কৰি কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ সম্পূৰ্ণ পৃষ্ঠপোষকতাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো আজি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে। আৰু এই সময়ত কেন্দ্ৰীয় চৰকাৰৰ এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে নামনি সোৱণশিৰি প্ৰকল্পটো মানে যিমান সম্ভৱ ৰাইজৰ সপক্ষে হ'ব লাগে বা এইটো যে অত্যন্ত বিপদজনক, সেই কথাটো শেহতীয়াকৈ আজি প্ৰতিদিন কাকতত আজি স্পষ্টভাৱে প্ৰকাশ পাইছে। গতিকে
ৰাইজ বা বিভিন্ন দল সংগঠনসকলে যিটো কথা সদায় ভাবি ভয় খাই আছিল যে নামনি সোৱণশিৰি প্ৰকল্প এদিন আমাৰ মানুহবিলাকৰ জীৱন জীৱিকাৰ ওপৰত ভাবুকি আনিব, গতিকে সেই কথাটো শেষত আজি ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি স্পষ্টভাৱে প্ৰতিফলিত হ'ল। গতিকে আমি কেন্দ্ৰীয় চৰকাৰক তেওঁলোকৰ আমাৰ ওপৰত জাপি দিব বিচৰা এই যি নীতি, এই নীতিক আমি প্ৰত্যাহ্বান জনাইছোঁ আৰু অতি শীঘ্ৰে নামনি সোৱণশিৰি প্ৰকল্প এক ৰাইজৰ উপযোগী হোৱাকৈ প্ৰস্তুত কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।